চিপাঝাৰ পশ্চিম প্ৰান্তৰ লুক্কাই গাঁও পঞ্চায়তৰ অন্তৰ্গত ঢেকীপাৰা প্ৰাথমিক বিদ্যালয়ৰ বছৰেকীয়া বিদ্যালয় সপ্তাহৰ সফল সামৰণি। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন খেল ধেমালি, সাহিত্য প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰতিযোগিতা, মনোমোহা ভেকচন প্ৰতিযোগিতা আৰু সাংস্কৃতিক শোভাযাত্ৰা আদি সফলভাৱে ৰূপায়ণ কৰা হয়। সাংস্কৃতিক শোভাযাত্ৰাত উদ্বোধক হিচাপে উপস্থিত থাকে ঢেকীপাৰা মণ্ডল কেন্দ্ৰৰ সমন্বয়ক প্ৰণৱ ডেকা। লগতে এই শোভাযাত্ৰাত ঢেকীপাৰা অংগনবাড়ী কেন্দ্ৰৰ শিশু আৰু কৰ্মী সহায়িকাসকলেও অংশগ্ৰহণ কৰে। মুকলি সভাৰ আগমুহূৰ্তত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এটি সমবেত সংগীতেৰে আৰম্ভণি কৰে। সভাত সভাপতিত্ব কৰে ঢেকীপাৰা গাঁৱৰ নিবাসী এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক ৰুদ্ৰকান্ত বৰাই। লগতে আমন্ত্ৰিত অতিথি হিচাপে পকাদুলি উপস্বাস্থ্য কেন্দ্ৰৰ সামূহিক স্বাস্থ্য বিষয়া খুজিদা বেগম, পকাদুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক ব্ৰজেন্দ্ৰ চন্দ্ৰ নাথ, এগৰাকী প্ৰাক্তন শিক্ষক নৰেন্দ্ৰ শইকীয়া, বিদ্যালয়ৰ প্ৰধান শিক্ষক গকুল ডেকাৰ লগতে সহশিক্ষক শিক্ষয়িত্ৰীসকলৰ উপৰিও ছাত্ৰ ছাত্ৰীৰ অভিভাৱক অভিভাৱিকা আৰু ঢেকীপাৰা অঞ্চলৰ ৰাইজ উপস্থিত থাকে। নিউজ ডেস্ক AIN লাইভ। শোভাযাত্ৰাৰ লগতে মুকলি মিটিং তাত যিহেতু আপুনি উদ্বোধক হিচাপে উন্মোচক হিচাপে উপস্থিত আছে, কি ক'ব বাৰু? চিপাঝাৰ শিক্ষাখণ্ডৰ ঢেকীপাৰা মণ্ডল সমল কেন্দ্ৰৰ ঢেকীপাৰা প্ৰাথমিক এখন খুব আগশাৰীৰ বিদ্যালয়, প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খনত আজি এটি সাংস্কৃতিক শোভাযাত্ৰাৰ মুকলি মিটিং আছে। 7 দিনীয়াকৈ অনুষ্ঠিত হোৱা বঁটা বিতৰণী আৰু যি অধিৱেশন হৈছিলে বিদ্যালয় বাৰ্ষিক অধিৱেশন, তাৰ লগত সংগতি ৰাখি ইয়াৰে আঞ্চলিক ৰাইজ আৰু অভিভাৱক ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ অতি সুশৃংখলিতভাৱে বিভিন্ন সাজ পোছাক, বিভিন্ন কলাকৃষ্টি, দেৱ দেৱী আদি বিভিন্ন তেওঁলোকে উপস্থাপন কৰি আজি সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ কাৰণে ইয়াত উপস্থিত হৈছে। আৰু ল'ৰা ছোৱালীবিলাকে এই সাংস্কৃতিক যিটো এটা মানসিকতা লৈ ভৱিষ্যত জীৱনত তেওঁলোক আগবাঢ়ি যাব পৰাকৈ তেওঁলোকক প্ৰস্তুত কৰিবৰ কাৰণে বিদ্যালয়খনৰ এইটো যি পদক্ষেপ তাক আমি স্বাগতম জনাইছোঁ। আৰু অনাগত দিনত ছাত্ৰ ছাত্ৰীসকলে আমাৰ বিভিন্ন জাতি জনগোষ্ঠী, ভাষা ভাষী বা আপোনাৰ বিভিন্ন দেৱ দেৱীকে আদি কৰি অন্যান্য যিবিলাক অনাশৈক্ষিক যিবিলাক বিষয়, সেই বস্তুবিলাকৰ ওপৰত জ্ঞান লাভ কৰি তেওঁলোকে নিজকে নিজৰ জীৱনত যাতে জীৱনশৈলী এই বস্তুটো আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে এইবিলাক পদক্ষেপ আমি আদৰণি জনাইছোঁ। যিহেতু আমাৰ মাজত প্ৰধান শিক্ষক মহোদয়ো আছে, তেখেতৰ মনোভাৱ ব্যক্ত কৰিব। হয়, যোৱা 10 তাৰিখৰ পৰা আমি এই বৰ্ষৰ বিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি ল'ৰা ছোৱালীৰ শৈক্ষিক উত্তৰণৰ লগতে আন দিশসমূহ উত্তৰণৰ ক্ষেত্ৰত আমি যিসমূহ প্ৰতিযোগিতা সামৰি ল'ব পাৰোঁ, সেই প্ৰতিযোগিতাসমূহ সামৰি আমি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। আৰু সেই গোটেই কাৰ্যসূচীখিনিৰ সামৰণি স্বৰূপে আজি মুকলি সভা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হৈছে। তাৰ আগে আগে এই ল'ৰা ছোৱালী আৰু অভিভাৱক আৰু বিদ্যালয়ৰ শুভাকাংক্ষীসমূহ লগ হৈ কিনে আজি এই সাংস্কৃতিক শোভাযাত্ৰাটো অনুষ্ঠিত কৰা হৈছিলে। আৰু তাৰ লগত সংগতি ৰাখি এতিয়া আমি সাংস্কৃতিক শোভাযাত্ৰাটো আগবাঢ়িব ওলাইছোঁ। ইয়াৰ পিছতে আমাৰ আজি মুকলি সভা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হ'ব। এই সভাত আমি সকলোৰে উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।